এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম মানৱ বৰ্ণনাৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰটো হৈছে মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহে সকলো জীৱতকৈ শ্ৰেষ্ঠ পৰম সত্য। তাৰপিছত আমাক খ নম্বৰটো দিছে মানুহক ময়াপী জীৱ বোলা অৰ্থ কি? উত্তৰটো হৈছে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ হ'ল মানুহে হৈছে মায়া বা মোহ থকা জীৱ। মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনৰ জনম লৈ আহি থাকে। তাৰপিছত আমাক গ নম্বৰটোত দিছে পাদ্য ঐক্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰটো হৈছে কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য ঐক্যলৈ মানুহক পূজা কৰিবলৈ কৈছে। তাৰপিছত আমাক ২ নম্বৰটো দিছে মানৱ বৰ্ণনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে লিখা। মানে ইয়াত তোমাৰ মূল ভাৱ লিখিব দিছে। উত্তৰটো হৈছে প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানুহে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটোক মানুহৰ কল্যাণৰ হকে উৎসৰ্গ কৰিবলৈ কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহেই মানুহৰ পৰম বন্ধু। গতিকে মানুহৰ কল্যাণৰ সাধন কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানুহে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰাটোৱে মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য ঐক্যলৈ মানুহক পূজা কৰিবলৈ কৈছে। এইটো হৈ গ'ল ইয়াৰ মূল ভাৱটো। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাক ৩ নম্বৰটো দিছে এই যে পৃথিৱী স্বৰ্গৰো অধিক মানুহৰ নিজাপী ঘৰ। কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰটো হৈছে মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে। কাৰণ মানুহ সদায় এই পৃথিৱীখনতেই থাকিব লাগিব। এই পৃথিৱীখনৰ প্ৰতিটো বস্তুৱে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকে ভাল বেয়া সঁচা মিছা সুখ দুখ অনুভৱ এই পৃথিৱীখনতেই মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰ ঘৰ বুলি কৈছে। তাৰপিছত আমাক ৪ নম্বৰটো দিছে তাৎপৰ্য ব্যাখ্যা কৰা। মানে এইখিনি হৈছে ব্যাখ্যা কৰা। ক নম্বৰটোত আমাক দিছে মানৱী জনম দিয়া অঁতুৱাই মানৱী কৰম হোতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। ব্যাখ্যা কৰাটো আমি লিখিম যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। সংগতিটো হৈছে মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততে সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাতেই কবিতাফাঁকিত প্ৰকাশ পাইছে। আৰু ব্যাখ্যা কৰাখিনি হৈছে মানৱতাবাদী কবিয়ে কবিতাটোৰ জৰিয়তে মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোক মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। তাৰপিছত আমাক খ নম্বৰটোত দিছে মানুহে দেৱ মানুহে সেৱ মানুহ বিনে নাই কেৱ কৰা কৰা পূজা পাদ্য ঐক্যলৈ জয় জয় মানৱদেৱ। ইয়াতো প্ৰসংগটো ছেম হ'ব। উক্ত কবিতাফাঁকি ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো হৈছে মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগতে উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে। তাৰপিছত ব্যাখ্যা কৰাখিনি হ'ল এই পৃথিৱীখনত মানুহে হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। এই সচৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য ঐক্যলৈ মানুহক পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। তাৰপিছত আমাক ৫ নম্বৰখিনিত দিছে সমাৰ্থক শব্দ লিখা। মানুহ মানে হৈছে মানৱ বা মানুহ। তাৰপিছত সংগ মানে হৈছে লগ বা বন্ধু। পৃথিৱী মানে ধৰা বা ধৰিত্ৰী লিখিব পৰা। সুত মানে হৈছে ঢৌ বা লহৰ। তাৰপিছত স্বৰ্গ মানে হৈছে সৰগ। দেৱ মানে হৈছে দেৱতা। তাৰপিছত আমাক ৬ নম্বৰটোত দিছে যে যেনেকৈ সংস্কৃতি কৰ্ম ধৰ্ম এই শব্দকেইটাৰ পৰা যেনেকৈ আমি কৰম ধৰম আদি শব্দবোৰ উৎপত্তি হৈছে সেনেকুৱা কিছুমান শব্দ দিছে যোনখিনি শব্দৰ পৰা বেলেগ বেলেগ শব্দ উৎপত্তি হৈছে। যেনেকৈ ধৰ্মৰ পৰা হৈছে ধৰম, কৰ্মৰ পৰা কৰম, মৰ্ত্য বা মৰত,
দেৱৰ পৰা দেৱতা এনেকৈ তোমালোকে যদি আৰু জানা লিখিব পাৰা এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা